এক প্ৰকাৰ আজিও ৰহস্যৰ আৱৰ্তত দেৱাদিদেৱ মহাদেৱ সম্বন্ধে বিভিন্ন সময়ত বিভিন্ন কথা বতৰা প্ৰচলিত হৈ আহিছে আৰু এইগৰাকী মহাদেৱ সম্বন্ধে কালিকা পুৰাণকে ধৰি বিভিন্ন পুৰাণত বিভিন্ন কথা উল্লেখ হৈ আহিছে, যিবোৰ কথা মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে যুগে যুগে। সতীৰ মৃত্যুৰ সময়ত মহাদেৱ ক'ত আছিল? মহাদেৱৰ অৱস্থান উত্তৰ আমেৰিকাত বুলি দাবী কৰা হৈছে আৰু ঠিক সেইদৰে কালিকা পুৰাণত বাৰ্মুডা ত্ৰিভুজৰ প্ৰসংগ আহি পৰে বা বিভিন্ন কথা বতৰা এই যি শিৱৰাত্ৰিৰ এই সময়ছোৱাত বিশেষভাৱে অধ্যয়ন কৰি কিছু কথা ব্যক্ত কৰিছে তেজপুৰৰ যুৱজ্যোতিষী দিব্যজ্যোতি শইকীয়া। মই পুনতে তেখেতৰ কাষলৈকে আহিব বিচাৰিছোঁ। পুনতে আপোনাৰ পৰা জানিম, আপুনি এটা কথা কৈছে যে সতী মৃত্যুৰ সময়ত মহাদেৱৰ অৱস্থান আছিল উত্তৰ আমেৰিকাত, সেই প্ৰসংগৰে আৰম্ভ কৰিব বিচাৰিম। হয়, নমস্কাৰ। যদি আমি মানে কালিকা পুৰাণৰ 16 নং অধ্যায়, 17 নং অধ্যায়, 18 নং অধ্যায় দক্ষযজ্ঞ ধ্বংস আৰু শিৱস্তুপাত যদি আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি বিশ্লেষণ কৰি চাওঁ, উভতি চাব লাগিব যে মানে সতীৰ মৃত্যুৰ সময়ত শিৱৰ অৱস্থান আছিল উত্তৰ আমেৰিকা। ঠিক আৰু ঠিক বাৰ্মুডা ত্ৰিভুজৰ যিটো ৰহস্য আৱৰ্তত সোমাই আছে, সেই ৰহস্য সৃষ্টি হৈছিলে আপোনাৰ শিৱৰ সতীৰ মৃত্যুত শিৱৰ অশ্ৰুজলৰ পৰিণতিত বিষ বাষ্পত যি উদ্ধগমী বাষ্প, সেই উদ্ধগমী বাষ্পই মানে ৰহস্য সৃষ্টি কৰিছে। ইয়াৰ যদি আমি চাওঁ মানে আপোনাৰ কালিকা পুৰাণৰ 16 নং অধ্যায় যদি চাওঁ, পঢ়ি চালে এনেকুৱা ধৰণৰ যে জগতৰ মংগলৰ কাৰণে মানে দক্ষই যজ্ঞ আৰম্ভ কৰিছিল। সেই যজ্ঞত সতীক মানে নিমন্ত্ৰণ নিদিয়াত সতীয়ে মানে কি দুখ পাই পেলাই মনৰ দুখত যোগ বলেৰে ইচ্ছামৃত্যু মাতিলে। তাৰপিছত সেই খবৰ পাই শিৱই দিক বিদিক হেৰুৱাই মানে গোটেই পৃথিৱীত চকুৰ পানীৰে মানে প্ৰলয় আনিলে। সেই প্ৰলয়ৰ কথা ভাবি সেই আগন্তুক দিনৰ পৃথিৱীৰ প্ৰলয়ৰ কথা ভাবি পেলাই ব্ৰহ্মা বিষ্ণু আৰু ঋষিমুনি লগতে দেৱতাগণে শনিক স্তুতি কৰিলে। কাৰণ কি কাৰণে? শনিয়ে মানে 100 বছৰৰ বৰষুণৰ পানী আকাশত শোষণ কৰাৰ ক্ষমতা আছিলে আৰু সেইকাৰণে শনিক মানে নিমন্ত্ৰণ কৰিলে। ঠিক যেতিয়া সতীৰ দেহলৈ শিৱ মানে মানে যাত্ৰা আৰম্ভ কৰিছে, ঠিক সেইটো উত্তৰ আমেৰিকাৰ আশে পাশে, ঠিক বাৰ্মুডা ত্ৰিভুজৰ আশে পাশে আৰম্ভ কৰিছে। ঠিক যদি চোৱা যায় আপোনাৰ এই বাৰ্মুডা ত্ৰিভুজৰ ঠিক উত্তৰ আমেৰিকাৰ দক্ষিণ পূবত আছে আপোনাৰ এছিয়া, তাৰপিছত আফ্ৰিকা, আৰু এইটো দিশে গৈ পেলাই আপোনাৰ ভ্ৰমণ কৰিছে। যদি চোৱা যায় এইটো এলেকা প্ৰায় মানে হেৰিয়াৰ গমন হৈছে। ঠিক এই সেই সময়ত সতী যেতিয়া দেহলৈ গৈ আছিল, যাওঁতে কি হ'ল মানে মানে পথত দেৱতাগণে হেৰিয়াক মানে শিৱক মানে সান্তনা দিবৰ কাৰণে ক'লে যে আপুনি আপোনাৰ দ্বাৰা মানে মুমুখ মানে আপোনাৰ যোগী মহাযোগী হৈছে, আপোনাৰ দৃষ্টি দৰ্শন অনুসৰণ কৰি পেলাই আপুনি কি নিমিত্তে আপুনি শোক কৰিছে, সেই শোকত আপুনি শোক কৰাৰ কাৰণ নাই। সেইকাৰণে শিৱই লিংগৰূপ ধাৰণ কৰিছিলে। ঠিক শিৱই লিংগৰূপ ধাৰণ কৰা দুটা কাৰণ আছিলে। এটা সতী য'ত মৃত্যু দেহ পৰিছিলে তাত লিংগৰূপ ধাৰণ কৰিছিলে, আৰু সতী শিৱই ঠিক দেৱগানৰ কথা লাজ পাই পেলাই শিৱৰ লিংগৰূপ ধাৰণ কৰিছিলে। ঠিক এনেকৈ যেতিয়া গমন কৰিছে পূবগামিনী হৈছে, ঠিক তেনেকুৱাতে এসময়ত শিৱ শান্ত সময় হোৱাত ঠিক শিৱৰ যি অশ্ৰু বিষ বাষ্প, সেই অশ্ৰু বিষ বাষ্প য'তে মানে শনিয়ে নিক্ষেপ কৰে তাতে মানে কি ভস্ম হৈ যায় বা বিদীৰ্ণ হৈ যায়। ঠিক শেষত গৈ পেলাই যেতিয়া মহাদেৱ শান্ত হ'ল, শান্ত হওঁতে ঠিক সেই শান্ত সময় হোৱাত তেতিয়া শনিয়ে বহন কৰাৰ যিখিনি মানে বহন ক্ষমতা পাৰ হৈ গ'ল, বহন ক্ষমতা পাৰ হৈ যোৱাৰ পিছত শনিয়ে সেইখিনি টোটয় সাগৰ মানে নিক্ষেপ কৰিলে। টোটয় সাগৰ এলেকা যিটো মানে উত্তৰ আটলান্টিক মহাসাগৰ মানে সেইটো আগুৰি আছে বৰ্তমান বাৰ্মুডা ট্ৰায়াঙ্গল, পুৰ্টো ৰিকো দ্বীপ আৰু ভামাছ দ্বীপ। সেই এলেকাতে আচলতে মানে শান্ত শীতল সময় হোৱাৰ লগে লগে হ'ল যদি কি হ'ল মানে সেই এলেকাত যেতিয়া সাম্য হ'ল মানে শিৱৰ অশ্ৰুজল বিষ বাষ্প, ঠিক সেইখিনি সময়তে আকৌ উদ্ধগমী বাষ্প বিশাল আকাৰ মানে এটা আৱৰি ধৰিলে। তেতিয়া নাৰদে ভয় খাই দেৱতাগণে সাৱধানবাণী শুনিলে যে আপোনালোকে এই এলেকাত বা এই নাও দুনি যান বাহন কোনো পাৰ হ'ব নোৱাৰে, এইটো যমদ্বাৰা আৱৰি আছে। সেইকাৰণে এই এনেধৰণৰ বহু কথা বতৰা প্ৰচলিত হৈ আহিছে। আৰু বাৰ্মুডা ট্ৰায়াঙ্গলৰ লগত কি সম্বন্ধ সেই সম্পৰ্কে জানিব বিচাৰিম। হয়, মানে সতীৰ মৃত্যুৰ সময়ত শিৱই অশ্ৰুৰ জলৰে পৃথিৱীত যেতিয়া প্ৰলয় আনিছিলে, সেই প্ৰলয় সংজ্ঞাজানি যেতিয়া শনিক নিমন্ত্ৰণ কৰি শনিয়ে বহন কৰি অশ্ৰু বহন কৰি যেতিয়া নিক্ষেপ কৰিছিলে, সেই নিক্ষেপ কৰোঁতে টোটয় সাগৰত পৰিছিলে। টোটয় সাগৰত নিক্ষেপ কৰোঁতে যি বহন কৰাৰ লগে লগে কিন্তু
সেইখিনি ভাৱ নহ'ল। আজি 1000 বছৰ আগতে ঋষিমুনিসকলে কি ভিত্তিত মানে খনিক নিমন্ত্ৰণ কৰিছিল যে আধুনিক বিজ্ঞানে ক'ব যে চকুৰ পানীত পটাছিয়াম ছডিয়াম ক্লৰাইড আৰু পিউচিনাম প্ৰভাৱ থকাৰ কাৰণে ভাৱ নহয়, কিন্তু সেই এলেকাত এতিয়া মানে অনবৰতে আপোনাৰ মানে উদ্যোগিক বাষ্পই মানে আৱৰি আছে। সেই এলেকাটো এইটো এলেকা ঠিক এই ডাৱৰ সেইবোৰ দ্বাৰা আচলতে উদ্যোগিক বাষ্প সেয়া আচলতে শিৱৰ মানে বিষ বাষ্প পৰিণতি। সেইটো এলেকা মানে এতিয়াও আতংকৰ সৃষ্টি কৰিছে। সেই 1000 বছৰ আগতে মানে নাৱতে এই মানে আকাশৰ ওপৰতে মানে ঋষিমুনি মানে নাও দ্ৰোণী একো মানে যান বাহন পাৰ হ'ব নোৱাৰে বোলে তেতিয়া মানে সাৱধানী শুনাইছিল। কিন্তু বৰ্তমান সময়ত সেইটো এলেকাতে মানে প্ৰথম অসমৰ পৰা বৰ্তমান সাম্প্ৰতিক 2004লৈকে মানে বিশাল আকাৰৰ জাহাজ দ্ৰোণী নাও সকলো মানে তাত নোহোৱা হৈ যায়। আৰু ঠিক সেইটো এলেকাত ৰাডাৰ আৰু ঘড়ীও কাম মানে বিকল হৈ যায়। হয়তো কি যদি আমি আমাৰ ৰূপকধৰ্মী চৰিত্ৰ আমাৰ যদি কালিকা পুৰাণৰ বেদ পুৰাণৰ যি ৰূপকধৰ্মী চৰিত্ৰৰ মাজত আমি যদি বৈজ্ঞানিক দৃষ্টিভংগীৰে মানে ৰূপকধৰ্মী চৰিত্ৰবোৰ বিশ্লেষণ কৰি চাওঁ তেতিয়া আধুনিক মানে বিজ্ঞানৰ কিছুমান মানে যিবোৰ আমাৰ ঘটনা ঘটি আছে সেইবোৰ ওলাই পৰিব। গতিকে এই ৰূপকধৰ্মী চৰিত্ৰৰ মাজতে আমাৰ কি ক'ব বিচাৰিছে আমাৰ বেদ উপনিষদ বা পুৰাণে সেইটো আচলতে আধুনিক ভাৱে বিশ্লেষণ হ'ব লাগে আৰু প্ৰচাৰ হ'ব লাগে। সেয়া আছিল মোৰ মানে সকলোৰে এটা মানে আপোনাৰ নিমন্ত্ৰণ আৰু জানিব হয়। নিশ্চিতভাৱে দেখা পোৱা গৈছে দেৱাদিদেৱ মহাদেৱক সকলোৱে যুগ ধৰি পূজা কৰি আহিছে, কিন্তু এইগৰাকী মহাদেৱ সম্বন্ধে বৈজ্ঞানিক ভিত্তিত যথেষ্ট গৱেষণাৰ প্ৰয়োজন আহি পৰিছে। আৰু যিহেতু কালিকা পুৰাণ বা বিভিন্ন পুৰাণত বহু কথা উল্লেখিত হৈ আছে, তাৰে কিছু সম্যক তথ্য দাঙি ধৰিছে যুৱজ্যোতিষী দিব্যজ্যোতি শইকীয়াই। আৰু যিহেতু এতিয়া শিৱৰাত্ৰিৰ সময় সকলোৱে মহাদেৱক পূজা অৰ্চনা আগবঢ়াইছে, ব্যতিক্ৰম নহয় তেজপুৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰতো দুদিনীয়া কাৰ্যসূচীৰে মহাদেৱৰ পূজা অৰ্চনা আগবঢ়োৱা হৈছে। আৰু এই মহাদেৱৰ এই পূজাৰ সময়ছোৱাত যুৱজ্যোতিষীগৰাকীয়ে যিসমূহ তথ্য আগবঢ়াইছে সেয়া নিশ্চিতভাৱে সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ বিষয়। আৰু এনেদৰে মহাদেৱৰ ওপৰত যথেষ্ট গৱেষণাৰ থল আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।